বাওঁফালে যিটো ৰাস্তা গৈ আছে সেইটো বান্দৰদোৱালৈ গৈ আছে আৰু এইটো যিটো ৰাস্তা আহিছে এইটো ৰাস্তা ইটানগৰৰ পৰা আহিছে। মই কিমান দূৰ যাব লাগিব? ৰাস্তা যদি এনেকুৱা হয় কি হ'ব বাৰু? ৰঙা গাড়ীখন অহা বাটেদি পেলাই গুচি আহিলোঁ, আহি পেলাই এতিয়া গলনি ৰাস্তা বন্ধ, আকৌ ঘূৰাইছোঁ, ঘূৰাই পেলাই এতিয়া আকৌ এইফালেদি ওলাই আহিছোঁ, এইফালে যাব লাগিব। বাওঁফালেদি গৈছে চাগে ৰাস্তা কেনিবা, চাওঁগৈ। ৰাস্তাটোতো ভালেই বনাই আছে, যেতিয়া বনি হৈ যাব কি ভাল লাগিব এইফালে অহা যোৱা কৰোঁতে। সেই আগৰ পৰা ঘূৰি আহিলোঁ যে সেইখিনি তেনেকুৱা দলং বনাই আছে। এতিয়া এইফালে ৰাস্তা এটা দেখা পাইছিলোঁ আহোঁতে, মই ভবা নাছিলোঁ এইটো ৰাস্তা হ'ব পাৰে বুলি। এইটো গাঁৱলৈ যোৱা ৰাস্তাৰ নিচিনাহে। বাৰু চাওঁগৈ, সেইটোৱে হ'ব। কিবা চাইনবোৰ্ড টাইনবোৰ্ড দি থৈছে নেকি? এইফালৰ পৰা আহিছিলোঁ, এনেকৈ সোমাই গ'লোগৈ অথনি। এইফালে যাব লাগিব, এইটো ৰাস্তা, এইটো ডাইভাৰচন এফালে থৈ দিছে। এইটো মানে পুৰণা ৰাস্তা। এইটো পুৰণা ৰাস্তা, সুধি লওঁ। এইটোৱেই। ইচাৰাতহে সুধিছোঁ বান্দৰদোৱা বুলি, ইচাৰাতহে কৈছে মোক। এইটো পুৰণা চাহ, ভাল লাগিছে, ঠাণ্ডা ঠাণ্ডা লাগিছে, মজা লাগিছে। এইটোতো নহয়, এইটো গাঁৱলৈ গৈছে। জীপখন যোৱা ফালে মানে বলেৰ'খন যোৱা ফালেদি হ'ব। পুৰণা ৰাস্তা এইটো, নাহৰলগুনৰ বান্দৰদোৱাৰ। বৰ ভঙা দেই ৰাস্তাটো, কিন্তু বহুত ভাঙি গ'ল ৰাস্তাটো। গোটেই ৰাস্তাটো এনেকুৱা হ'ব যেন লাগিছে দেই মোৰ, একেবাৰে বান্দৰদোৱালৈকে। কি কৰিম আৰু, উপায়তো নাই, যাবই লাগিব। খানিক ভাল, খানিক বেয়া, স্পীডটো দিওঁহে, ব্ৰেক মাৰি দিব লাগে। কিন্তু ৰাস্তাটো কিন্তু ভাল লাগিছে দেই, ধূলিকণ গুচাই দিওঁ। এতিয়া চাগে অলপমান ক্লিয়াৰ দেখা পাইছে আপোনালোকে। অৰুণাচলৰ এইটো পাৰ্টত কিমান মানুহ অহা যোৱা কৰি আছে। মানুহ অহা যোৱা কৰাৰ সংখ্যাটো কিন্তু ইটানগৰ এইটো ৰাস্তাত, নাহৰলগুন ৰাস্তাত মই বেছি পাইছোঁ। ইটো যিটো ভালুকপুঙৰ পৰা ইটো ৰাস্তা, এইটো টাৱাঙৰ ফালে গৈছে, সেইটোত কিন্তু খুব কম মানুহ অহা যোৱা। ইয়াত কিন্তু বহুত মানুহ অহা যোৱা কৰিছে স্কুটি বাইক লৈ পেলাই। তাত কিন্তু তেনেকুৱা পোৱা নাছিলোঁ মই। অলপ আগত যে উভতি গৈছিলোঁ বুলি যে দেখুৱালোঁ, সেই দলঙৰ সিটো ফালৰ পৰা উভতি গৈছিলোঁ। এইফালে আহিব পৰা নাছিলোঁ দলংখন বনাই থকাৰ কাৰণে, কিন্তু বহুতখিনি জেগা ঘূৰি আহিব লগা হ'ল। কিছুদিন পাছত সেইখিনি জেগা চমু হৈ যাবগৈ, একেবাৰে এইখন দলং দি ওলাই। দলংখনো বহুত দীঘল দেই, চাওক কিমান দীঘল দলংখন। আৰু এই জেগাখিনি একদম পিন পইণ্ট চাইলেণ্ট, মাত নাই। সেয়া দেখিছে কিমান দীঘল দলংখন। এই জেগাখিনি বনাই হৈ গ'লে অহা যোৱা কৰোঁতেও খুব ভাল হ'ব, আৰু জেগাখিনি দেখাতো বৰ ধুনীয়া হৈ যাবগৈ। এনেইতো ধুনীয়া জেগা, আৰু ধুনীয়া হৈ যাব। এয়া চাওক, গোটেই ৰাস্তাটো 4 লেন হৈ যাব। এই জেগাবিলাক বনাই হৈ গৈছে আৰু প্ৰায়, অলপ অলপ কামহে বাকী আছে। ভাল লাগিছে এইফালেদি। মইতো ভাবিছিলোঁ গোটেই ৰাস্তাটো এনেকুৱা হ'লেতো আৰু সৰ্বনাশ হ'ব, কিন্তু এইখিনি জেগা নাজানো নহয়।
কিমান ধুনীয়া হৈছে বুলি বাৰু যা নহওক সোনকালে সোনকালে গৈ ভালে সোনকালে পালেগৈ হ'ল আৰু লখিমপুৰ আজি থাকিম ৰাতি এতিয়া বান্দৰদোৱা পামগৈ আৰু অলপ পিছত এই জেগাবিলাকত ৰাস্তাৰ কামটো হৈ গ'ল আৰু হয়তো 10% বা 5% কাম বাকী আছে সেইখিনি হৈ যাব কি ভাল লাগিছে ইমান দূৰ যে আহিলোঁ মইতো ভয় খাই আছিলোঁ ৰাস্তাটোৰ কাৰণে এতিয়া সময় 2:30 বাজে প্ৰায় বান্দৰদোৱা পালোহিয়ে গুগল মেপত দেখুৱাইছে বান্দৰদোৱা পালোহি আহি এতিয়া ইয়াত চিন্তা কৰিও কি কৰোঁ আগতে ভাতমুঠি খাই লওঁ নে কাম আৰম্ভ কৰোঁ যিয়ে কৰোঁ কথাটো একেটাই আগতে খায়ে লওঁ তাৰপিছত কাম কৰিম এইয়া বান্দৰদোৱা পাই গৈছোঁ আহি সেয়া বান্দৰদোৱা তিনিআলি এইটো অৰুণাচলৰ ফালে সোমাবলৈ গেট বনাই আছে আৰু এইয়া সোঁফালে যিবিলাক গাড়ী আহি আছে সোঁফালৰ পৰা আপোনাৰ নাৰায়ণপুৰৰ ফালৰ পৰা আহি আছে গহপুৰ নাৰায়ণপুৰৰ ফালৰ পৰা আহি আছে আৰু বাওঁফালে যে গৈ আছে এয়া গাড়ীবোৰ চব লালুক হৈ লখিমপুৰলৈ যাবগৈ